নমস্কাৰ। 19 জুলাই অসমৰ ইতিহাসত এক বিভীষিকাময় দিন। উজনি অসমৰ চৰাইদেউ, যোৰহাট, শিৱসাগৰ বান বিধ্বস্ত এলেকা হৈ পৰিল। আমি জন্মৰ পৰাই দেখি অহা বানৰ ভিতৰত এক অন্যতম বৃহৎ বানপানী, য'ত মানুহৰ ঘৰ বাৰী জীৱ জন্তু সকলো উটুৱাই লৈ গ'ল। কিন্তু এই বিপদৰ সময়ত মই অসমীয়াৰ কথা ক'বলৈ নাযাওঁ, মই চৰকাৰৰ কথা ক'বলৈ নাযাওঁ, মই ডাঙৰ ডাঙৰ বৃহৎ উদ্যোগপতিসকলৰো কথা ক'বলৈ নাযাওঁ। মই কথা ক'বলৈ গৈ আছোঁ এনেকুৱা কিছুমান ব্যক্তিৰ, যিসকলে নিজ স্বাৰ্থ, কোনো মনত স্বাৰ্থ নাভাবি অসমৰ বিপদত পৰা মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, এতিয়া পৰ্যন্ত সহায় কৰি আহিছে। তেনেগৰাকী ব্যক্তিক মোৰ ফালৰ পৰা জনাইছোঁ সহস্ৰ প্ৰণাম। এই যে দেখি আছে ব্যক্তিসকল, এই ব্যক্তিসকল অসমলৈ আগে পিছে অহা নাই। এই অসমৰ বানৰ কথা শুনি তেওঁলোকে নিজাবগীয়াকৈ সহায় আগবঢ়াইছে বানপীড়িতৰ ওচৰলৈ আহি। এই বোকা পানী খচি বোকাত সোমাই সোমাই তেওঁলোকে সহায় কৰিছে। এয়া হ'ল মানৱতা, নিস্বাৰ্থ মানৱতা। গতিকে এনে ব্যক্তিক আমি শলাগ ল'বই লাগিব। আৰু অসমবাসীৰ এই বানপানী প্ৰমাণ কৰি দিছে যে মানুহ ভাৰতবৰ্ষৰ বিপদৰ সময়ত এক হৈ আগবাঢ়ি আহিছে। বহুত ভাল লাগিছে। আপোনালোক আটাইকে মোৰ ফালৰ পৰা এজন অসমীয়া হিচাপে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।